নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 এপ্ৰিল। 1 মেৰ পৰা 5টা আঁচনি একাউণ্টত চৰকাৰে টকা প্ৰদান কৰিব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 550 টকাৰ পৰিৱৰ্তে 3000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰা হ'ব বেংক একাউণ্টত। আত্মীয়তাৰ প্ৰতিজন মহিলা বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, তেন্তে আপোনাৰ বাবে ভাল খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 23 কিস্তিৰ টকা 2,000 টকা ৰিলিজ কৰা হ'ব। মে মাহতে কেইবাটাও আঁচনিৰ টকা সোমাব। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 4টা নতুন সামগ্ৰী। লগতে 1 মেৰ পৰা ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি কেইবাটাও নতুন নিয়ম সলনি হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 মে 2025 পৰা কাৰ্যকৰী হ'ব 5টা নতুন নিয়ম। নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত। সাধাৰণতে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা বেংকিং, ইন্ধন আৰু যান বাহনৰ সৈতে নতুন নতুন নিয়ম সাল সলনি হয়। আৰু অহা মাহৰ 1 মেৰ পৰা কি নতুন নিয়ম সলনি হ'ব? নম্বৰ 1, যান বাহনত GNSS ব্যৱস্থা নতুন নিয়ম কাৰ্যকৰী হ'ব। 1 মেৰ পৰা কিছু প্ৰতিবেদন অনুসৰি ফাষ্টাগৰ পৰিৱৰ্তন GNSS গ্লোবেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম ভিত্তিক টুল সংগ্ৰহ কৰাৰ ব্যৱস্থা আৰম্ভ হ'ব পাৰে, য'ত বাহনত GPS ট্ৰেকাৰ লগাৰ বাধ্যতামূলক হ'ব। নম্বৰ 2, LPG চিলিণ্ডাৰৰ দাম। প্ৰতি মাহৰ 1 তাৰিখৰ পৰা মে মাহত চৰকাৰী তেল কোম্পানীসমূহে বাণিজ্যিক আৰু ঘৰুৱা LPG চিলিণ্ডাৰৰ নতুন দৰ নিৰ্ধাৰণ কৰিব পাৰে, যাৰ প্ৰভাৱ আপোনাৰ বাজেটত পৰিব পাৰে। আপোনালোকে সকলো জানে প্ৰত্যেক মাহতে LPG চিলিণ্ডাৰৰ মূল্যৰ সাল সলনি হয় আৰু অহা মাহত নতুন নিয়ম সলনি হ'ব পাৰে। সেয়েহে 1 মাহতে বিশেষকৈ প্ৰভাৱ পৰিব পাৰে আপোনাৰ পকেটত। কেৱল এয়াই নহয়, 3 নম্বৰত উল্লেখ কৰিছে পেট্ৰল আৰু ডিজেল হয় ইন্ধনৰ দামত সাল সলনি হোৱাৰ সম্ভাৱনা। পেট্ৰল আৰু ডিজেলৰ দামত দৈনিক বা মাহেকীয়া পৰিৱৰ্তন হ'ব পাৰে। নম্বৰ 4ত উল্লেখ কৰিছে বেংক বন্ধৰ তালিকা ঘোষণা কৰা হৈছে। মে মাহৰ বেংক বন্ধৰ নতুন তালিকা কাৰ্যকৰী হ'ব, য'ত বিভিন্ন ৰাজ্যক উৎসৱ আৰু দেওবাৰৰ বাবে বেংক বন্ধ থাকিব। নম্বৰ 5, ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ নতুন নিয়ম। কিছুমান বেংকক তেওঁলোকৰ ক্ৰেডিট কাৰ্ডৰ চাৰ্জ বা কেৱল এয়াই নহয় ৰিৱাৰ্ড পইণ্টৰ নিয়ম 1 মেৰ পৰা সলনি কৰিব পাৰে আৰু এনেকুৱাকৈ 5টা নতুন নিয়ম সলনি হ'ব। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ খবৰ। অৰুণোদয়ৰ সভাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। চেনি, দালি, মিঠাতেল, নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়া। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব কেইবাবিধ সামগ্ৰী। প্ৰতিটো ৰেচন কাৰ্ডৰ পৰিয়ালক আধা কেজিকৈ চাহপাত প্ৰদান কৰিব চৰকাৰে। চৰকাৰ আহিলে আগন্তুক দিনত ইয়াৰ বিষয়ে চিন্তা চৰ্চা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। বহুতে কমেণ্ট কৰি আছে 1 মেৰ পৰা এইকেইবিধ সামগ্ৰী প্ৰদান কৰিবলৈ। 1 মেৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান নকৰে। 4 তাৰিখত ৰিজাল্ট ঘোষণা কৰা হ'ব। যদি পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হয়, তেনে ক্ষেত্ৰত এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। লগতে মিঠাতেল আৰু আধা কিলোকৈ চাহপাতো প্ৰদান কৰা হ'ব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিয়ক। লগতে 1 মেৰ পৰা নতুন নিয়মৰ সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল। কি নতুন নিয়ম সলনি হৈছে ৰেচন কাৰ্ড থকা হিতাধিকাৰীৰ বাবে নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমত অৰুণোদয় নোপোৱা মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয় নোপোৱা মহিলাক অতি শীঘ্ৰে প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ টকা কিমান তাৰিখত প্ৰদান কৰা হ'ব? অৰুণোদয়ৰ সভাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বৃদ্ধি পাব 1250 টকাৰ পৰা অৰুণোদয়ৰ ধনৰ পৰিমাণ। 1250 টকাৰ পৰিৱৰ্তে কিমান টকা বৃদ্ধি কৰিব চৰকাৰে? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1250 টকাৰ পৰিৱৰ্তে 3000 টকালৈ বৃদ্ধি কৰিছে আৰু ইস্তাহাৰতে প্ৰকাশ কৰিছে এই সুবিধা। আৰু সেইসকল মহিলাক অহাবাৰ অৰুণোদয় আঁচনি দিয়া হ'ব। যিসকল হিতাধিকাৰী অৰুণোদয় আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত 10 মে'ত অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিয়া হ'ব। 1250 টকাৰ পৰা ধন বৃদ্ধি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত অৰুণোদয় নোপোৱা মহিলাসকলৰ বাবে ভাল খবৰ, কিয়নো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰা হ'ব। ৰাজ্যত নতুনকৈ 15 লাখ হিতাধিকাৰী লাভ কৰিব অৰুণোদয় আঁচনি। কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, নিৰ্বাচনী ফলাফল শেষ হোৱাৰ পিছতে সম্পূৰ্ণকৈ জনাই দিম। কিন্তু নিৰ্বাচনৰ ফলাফল শেষ হোৱাৰ পিছতে ৰাজ্যত নতুনকৈ লাখ লাখ দুখীয়াক প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ সুবিধা।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ নতুনকৈ ভূমি লাভ কৰা লোকে পাব চৰকাৰী ঘৰ অসমত উপস্থিত হৈ ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে পকীকৰণৰ বাবে আবেদন কৰিবলৈ কি নথি পত্ৰ লাগিব যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই কি নথি পত্ৰৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব হিতাধিকাৰী আধাৰ কাৰ্ড পান কাৰ্ড লাগিব এক্টিভ বেংক একাউণ্ট আৰু ৰঙীন ফটো আয়ৰ প্ৰমাণপত্ৰ আৰু ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব দুটাকৈ কিস্তিত একাউণ্টত লাভ কৰিব গৃহ নিৰ্মাণ ধনৰাশি দুটা কিস্তিতে সকলো একাউণ্টত এই টকা প্ৰদান কৰা হ'ব আগতে তিনিটা কিস্তি প্ৰদান কৰা হৈছিল কিন্তু এতিয়াৰ পৰা দুটা কিস্তিত আপোনালোকৰ বেংক একাউণ্টত 1,50,000 টকা প্ৰদান কৰিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে পাব চৰকাৰী ঘৰ যদি আপুনি চৰকাৰী ঘৰ পোৱা নাছিলে তেন্তে আপোনাৰ বাবে এটা সোণালী সুযোগ আহি পৰিছে সেয়েহে আজিৰ ভিতৰত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুনৰ হ'ব ভোট গ্ৰহণ বংগ নিৰ্বাচনৰ সন্দৰ্ভত নিৰ্বাচনী আয়োগৰ বৃহৎ সিদ্ধান্ত বহু ভোট কেন্দ্ৰৰ ইভিএমত বিজেপিৰ চিহ্ন ডাকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে বিজেপিৰ চিহ্নৰ ওপৰত লগাই দিয়া হল টেপ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আজি চলি আছে ভোট গ্ৰহণ হয় যোৱাকালি ভোট গ্ৰহণ চলি আছিল আৰু তৃণমূল কৰ্মীয়ে ভয়ংকৰ জালিয়াতি কৰাৰ অভিযোগ উত্থাপিত কৰিছে বিজেপিয়ে মমতাৰ ভতিজা আৰু অভিষেক বেনাৰ্জীৰ দুৰ্গত জালিয়াতি দীৰ্ঘ সময় টেপেৰে ডাকি ৰখা হল বিজেপিৰ ভোটাৰ আৰু পুনৰ ভোট গ্ৰহণৰ দাবী উত্থাপন কৰি বিজেপিয়ে বংগ নিৰ্বাচনৰ কেইবাটাও বিক্ষোভী ঘটনা বিজেপি আৰু টিএমচি কৰ্মীৰ মাজত মাৰপিট ইভিএম জালিয়াতিৰে টিএমচি নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা পুনৰ হ'ব ভোট গ্ৰহণ পুনৰ ভোট গ্ৰহণ হ'ব লাগে নে নাই জনতাৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনী ফলাফলক লৈ আহি গ'ল SOP ৰাজ্যিক নিৰ্বাচনী আয়োগৰ কঠোৰ নিৰ্দেশনা বিজয়ৰ পিছত উলিয়াব নোৱাৰিব সমদল কোনো দল বা বিজয় প্ৰাৰ্থীয়ে বাহিৰ কৰিব নোৱাৰিব ৰেলী যদি ৰেলী উলিয়াই তেন্তে শান্তি বজাই ৰাখিব লাগিব সমদলত হুলস্থুল কৰিব নোৱাৰিব কোনো ধৰণৰ হিংসাত্মক ঘটনা হ'ব নালাগিব অসমৰ ইতিহাসৰ এইবাৰ সৰ্বাধিক ভোটদান হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ ভিতৰত ফলাফল ঘোষণা কৰা হ'ব প্ৰতিখন টেবুলত থাকিব মাইক্ৰ অবজাৰ্ভাৰ আৰু মাইক্ৰ অবজাৰ্ভাৰ নিয়োগ কৰিছে কেন্দ্ৰ চৰকাৰে ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা সংবাদমেল সম্বোধন কৰি মুখ্য নিৰ্বাচনী আয়োগৰ বিশেষ ঘোষণা নিৰ্বাচনী ফলাফলক লৈ আহি গৈছে SOP এই নতুন নিয়ম মানিব লাগিব অন্যথা আপুনি ভয়ংকৰ বিপদৰ সন্মুখীনত পৰিব পাৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনী ফলাফলৰ পাছতে চৰকাৰে ল'ব বৃহৎ পদক্ষেপ বৃহৎ পৰিকল্পনা ৰচিছে বিজেপি চৰকাৰে কেইবাটাও বৃহৎ মন্তব্য কৰিছে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই ফলাফলৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ প্ৰক্ৰিয়া 6 দিন পাছতে নটিচ লৈ সাজু হ'ব প্ৰশাসন বাৰিষা কালতে এইবাৰ হাজাৰ হাজাৰ লোকক কৰা হ'ব উচ্ছেদ প্ৰসংগৰ সৈতে সম্পৰ্ক নাই মুছলমানৰ বিজেপিৰ ইস্তাহাৰতে আছে উচ্ছেদৰ প্ৰসংগ বিজেপিক ভোট দিলেও হাৰি নাযাব বেদখলকাৰী বনাঞ্চল এৰি যাওক নহ'লে বিপদ নিশ্চিত 4 তাৰিখে ৰিজাল্ট 5 তাৰিখৰ পৰাই চলিব বুলডোজাৰ একশ্যন ভোট গণনা শেষ হোৱাৰ লগে লগে আৰম্ভ হ'ব উচ্ছেদ বাংলাদেশ ত্ৰিপুৰাৰ লোকে মাটি দখল কৰিলে মানি লোৱা নহ'ব চৰকাৰী মাটিত অবৈধভাৱে থকা ৰবৰ বাগানতো হ'ব উচ্ছেদ অভিযান নিৰ্বাচনী ফলাফলৰ পাছতে চৰকাৰে ল'ব বৃহৎ পদক্ষেপ কেইবাটাও বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ পৰিকল্পনা ৰচিছে বিজেপি চৰকাৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ ভোটাৰ তালিকাৰ পৰা সংশোধন হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৰাজ্যৰ ভোটাৰ তালিকা পুনৰ কৰা হ'ব সংশোধন ভোটাৰ তালিকাৰ পৰা নামকৰ্তন হ'ব লাখ লাখ লোকৰ নথি পত্ৰ সঠিক নহ'লে নাম নাথাকিব আপোনাৰ তালিকাত ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব লাখ লাখ সন্দেহজনক লোকৰ নাম ভাৰতৰ নাগৰিক বুলি প্ৰমাণ কৰিব লাগিব আপুনি অসমত SIR বৃহৎ ইংগিত মুখ্যমন্ত্ৰীৰ পশ্চিমবংগৰ নিৰ্বাচনৰ মাজতে বৃহৎ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ভোটাৰ তালিকাৰ পৰা কৰা হ'ব পুনৰ পৰীক্ষা কেইবাটাও বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ভোটাৰ তালিকাৰ পৰা পুনৰ সংশোধন কৰিব লাগে নে নাই জনতাৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব
তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিপদত পৰিব সামাজিক মাধ্যম গৰম কৰি থকা বিজেপিৰ কাৰ্যকৰ্তা শিৱৰাং আৰু গাদ্দাৰ শব্দ ব্যৱহাৰ কৰা কাৰ্যকৰ্তা সকিয়নি সভাপতিৰ শিৱৰাং আৰু গাদ্দাৰ বিজেপিৰ সংস্কৃতি নহয় বুলি সকিয়নি মন্ত্ৰী ৰঞ্জিত দাস কেৱল এয়াই নহয় বিধায়ক আৰু দিগন্ত কলিতাক ব্যৱহাৰ কৰিছিল এই শব্দ ৰাজনৈতিক মহলত এনেকুৱাকৈ চৰ্চাৰ পাছতে অনুশাসন ৰাজ্যিক সভাপতিৰ দলীয় অনুশাসন সকলোৱে মানিব লাগিব বুলি সতৰ্কবাণী বিপদত পৰিব সামাজিক মাধ্যম গৰম কৰি থকা বিজেপিৰ কাৰ্যকৰ্তাসকল তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত ধুমুহা বৰষুণৰ ত্ৰাস 24খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে নামনি অসম আৰু উত্তৰ অসমত বতৰৰ ল'ব কালৰূপ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত আৰম্ভ 24খনকৈ জিলাত বতৰৰ ল'ব ভয়ংকৰ ৰূপ দক্ষিণ শালমৰা মানকাছাৰ ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা কেৱল এয়াই নহয় বঙাইগাঁও চিৰাং বৰপেটা বাক্সাতো হাই এলাৰ্ট জাৰি কৰা হৈছে নলবাৰী কামৰূপ মেট্ৰ দৰঙতো হাই এলাৰ্ট জাৰি কৰা হৈছে ওদালগুৰি শোণিতপুৰ পশ্চিম কাৰ্বি আংলঙতো এলাৰ্ট জাৰি কৰা হৈছে সমান্তৰালকৈ হোজাই কাৰ্বি আংলং ডিমা হাছাও কাছাৰতো হাই এলাৰ্ট জাৰি কৰা হৈছে বৰ্তমান আপোনাৰ অঞ্চলত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক হাইলাকান্দি কৰিমগঞ্জ গোলাঘাট বিশ্বনাথ হাই এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা বৰষুণৰ লগতে ঠায়ে ঠায়ে বজ্ৰপাতৰ আশংকা আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাওক আপোনাৰ মতামত কমেণ্ট বক্সত বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।